হাই ফ্ৰেণ্ড, কি খবৰ? মাঘ বিহুৰ মোৰ ফালৰ পৰা অশেষ অশেষ শুভেচ্ছা থাকিল। আজি উৰুকা, কাইলৈৰ পৰা মাঘ বিহুৰ 1 তাৰিখ। উৰুকা কেনে 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 চলি আছে আপোনালোকৰ পাছে? আমাৰ ঠিকে চলিব ৰাতিলৈ। বজাৰৰ পৰা আহিলোঁ এইমাত্ৰ। বজাৰৰ দৃশ্য দেখোন, বা ইমান মানুহ বজাৰত, দৃশ্য দেখাবলৈ পাগল হৈ যাব আপোনালোকে। আনকি ময়ে পাগল হৈছোঁ, ইমান মানুহ। মই আজি এটা বিশেষ কথা ক'ম। উৰুকাৰ ৰাতি ভোজ ভাতৰ বিষয়ে ক'ম দেই। উৰুকাৰ ভোজ ভাত খাবলৈ চবেই যাব, কিন্তু তাত প্লিজ মাদক দ্ৰব্য সেৱন নকৰিব। এইটো বাবে আপোনাৰ হানিকাৰক হ'ব পাৰে, আপোনাৰ হানিকাৰক হ'ব নিশ্চয়, কিন্তু তাত বহুত কিছুমানে খাই লৈ কিমান কি কাজিয়া কৰে, কিবা কৰে। প্লিজ মাদক দ্ৰব্যটো বন্ধ কৰক, মাদক দ্ৰব্য নকৰিব, মদপান কৰিব নালাগে। মদপান কৰিব নালাগে, কাৰণ নোখোৱাকৈও এনজয় কৰিব পাৰি। খাই লৈ এনজয় কৰিলেই যে খালেই যে এনজয় হ'ব সেইটো কথা নহয়। মাদক দ্ৰব্য বন্ধ কৰক, বন্ধ কৰি বঢ়িয়াকৈ চবৰ লগত মিলি ভোজ ভাত খাওক। আৰু তাৰপিছত আৰু বাকী আজি আছে জেওৰা ভাঙিব, বেলেগৰ জেওৰা ভাঙিব। জেওৰা ভাঙি খালে কাৰ কিমান, আজিকালিতো জেওৰা চোৰ কৰিলে মাৰিবই ন। আগতে কিবা নীতি নিয়ম আছিল, বা বেলেগৰ ঘৰৰ জেওৰা হাবি জাবি ভঙা, এইবিলাক নীতি নিয়ম আছিল। কিন্তু আজিকালি এইবিলাক চোৰ কৰিলে পিঠি 2 ইঞ্চি ওখহে হ'ব যেন পাইছোঁ। এইখিনি ইয়াতে ক'লো আজি। বজাৰৰ ভিডিঅ'টো দি দিম মই, চাব বহুত মানুহ। আপোনালোকৰ পৰিস্থিতি কেনে, বিহু খাবলৈ মাতিব, আৰু আমাৰ তাতো বিহু খাবলৈ আহিব। লাৰু পিঠা পাৰ্চেল কৰি দিব হা। বাহিৰতে ইমান মানুহ, আৰু ভিতৰত যে কিমান, বাপৰে পাগল কৰি দিছে। কি লাগিব ইয়াত? গাহৰি মাংস পিছে স্পেচিয়েল পোৱা যায়। মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ ভিডিঅ' কৰিবৰ বাবে জাগা নাই, পুৰা মানুহ। দেখাব নোৱাৰিলোঁ আৰু চৰি, সেইবাবে।